নমস্কাৰ স্বাগতম এতিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল নামভৰ্তিৰ মাচুল হ্ৰাস কৰাৰ দাবীত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত শিক্ষাৰ্থীৰ আমৰণ অনশনৰত অৱস্থাত হঠাৎ অসুস্থ হৈ পৰে এগৰাকী ছাত্ৰী সোমবাৰৰ পৰা আমৰণ অনশনত বহিছিল শিক্ষাৰ্থীসকল সোমবাৰৰ পৰা অনশন প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত আজিও কৰ্তৃপক্ষই সমাধান সূত্ৰ নিদিয়াত পঞ্জীয়কৰ কাৰ্যালয় ঘেৰাও কৰে শিক্ষাৰ্থীসকলৰ দাবী মানি নোলোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ উত্তাল প্ৰতিবাদ FYIMP আৰু সেলফ ফাইনেন্সড পাঠ্যক্ৰমত অত্যধিক মাচুল লোৱাৰ অভিযোগ শিক্ষাৰ্থীসকলৰ মাচুল বৃদ্ধিৰ বাবে সাধাৰণ পৰিয়ালৰ শিক্ষাৰ্থীসকল উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হোৱাৰ আশংকা ব্যক্ত কৰিছিল শিক্ষাৰ্থীসকলে বিগত 3টা বছৰে আমাৰ বিশ্ববিদ্যালয়ৰ যে প্ৰশাসন আছে এই বিশ্ববিদ্যালয়ৰ প্ৰশাসন আৰু অসম চৰকাৰৰ শিক্ষা বিভাগ এই অসম চৰকাৰৰ শিক্ষা বিভাগে বিশ্ববিদ্যালয় প্ৰশাসনলৈ দুখ ঠেলা আৰু বিশ্ববিদ্যালয় প্ৰশাসনে অসম চৰকাৰলৈ দুখ ঠেলা তেনেকুৱা এটা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি এই ছাত্ৰ-ছাত্ৰীসকলে এনে এক অসুবিধাৰ সন্মুখীন হৈ থাকিব লগা হৈছে গতিকে এনে অসুবিধা যাতে অনাগত দিনলৈ হৈ নাথাকক বিশ্ববিদ্যালয়ৰ যাতে ছাত্ৰ-ছাত্ৰীসকলে এই যে পাঠ্যক্ৰম আছে এই পাঠ্যক্ৰমৰ পাঠ্যগ্ৰহণ কৰাৰ সুবিধা খুব কম মূল্যৰ বিনিময়ত লাভ কৰক বা বিনামূলীয়াকৈ লাভ কৰক সেয়া আমাৰ দাবী আছে গতিকে আগন্তুক দিনত আমাৰ এটা স্পষ্ট বাৰ্তা যে বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে যদিহে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ থাকে নিশ্চিতভাৱে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচীৰে তেওঁলোকৰ যি অধিকাৰ সেই অধিকাৰ আজৰি আনিব শুই থকা মানুহক জগাব পাৰি কিন্তু যিখিনি মানুহে খোৱাৰ ভাওনা কৰে তেনেকুৱা মানুহক কেতিয়াও জগাব নোৱাৰি গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই একচুৱেলি খোৱাৰ ভাওনা কৰি আছে আমি বিভিন্ন সময়ত তেওঁলোকক কৈছো আমাৰ যিখিনি সেলফ ফাইনেন্সিং কৰ্চ আছে বা আমাৰ 5 ইয়াৰ ইণ্টিগ্ৰেটেড মাষ্টাৰ্ছ প্ৰগ্ৰাম হওক আমাৰ MA-ৰ ছাত্ৰ-ছাত্ৰী হওক আমাৰ পাৰফৰ্মিং আৰ্টছৰ ছাত্ৰ-ছাত্ৰী হওক তেওঁলোকৰ ফিজখিনি ৰিডাকশ্যন হওক বা ফি এবাৰৰ সা সুবিধাৰ বাবে বাৰম্বাৰ কৈ আহিছো কিন্তু দিনে দিনে তেওঁলোকৰ কাম কৰা নাই আজি আমি আমাৰ ক্লাছ কেঞ্চেল কৰিবলৈ বাধ্য হৈছো আজি আমি শ্ৰেণীকোঠা বৰ্জন কৰি ৰাজপথত ওলাই আহিছো আৰু যেতিয়ালৈকে আমাক উপাচাৰ্য হওক বা আমাৰ ৰেজিষ্টাৰে আমাক যেতিয়ালৈকে আমাৰ দাবীসমূহ মানি নল'ব আমাৰ হোষ্টেলৰ সমস্যাৰ সমাধান নকৰিব আমি কিন্তু ৰাজপথত থাকিম আৰু তেওঁলোকে দাবী মানি আমাক সঠিক তাৰিখ দিব লাগিব যে ইমান তাৰিখৰ ভিতৰত আমি সমাধান দিম তেতিয়াহে আমি মানি লম Vice Chancellor speaking to you. তোমালোকৰ দাবী যিবিলাক আছে আমি দাবী এইখিনি কথা শুনিছোঁ আৰু ফিজৰ যিটো কথা মহাময় আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কথা ক'লে তাৰ আধাৰত এতিয়া MCC চালু হৈ আছে মডেল কোড অফ কণ্ডাক্ট এই অৱস্থাত মই নিৰ্বাচনী আয়োগৰ লগত কথা পাতিছিলোঁ এই মুহূৰ্তত আমি কোনো কনচেশ্যন এই ইলেকশ্যনৰ সময়ত দিব নোৱাৰোঁ এইটো এটা স্পষ্ট কথা কিন্তু তোমালোকক এই কথাটো স্পষ্টকৈ ক'ব খুজিছোঁ তোমালোক আমাৰ ছাত্ৰ-ছাত্ৰী আমি তোমালোকৰ অভিভাৱক ইয়াৰ যিখিনি বিষয় আছে 10 মে'ত যেতিয়া শেষ হ'ব 10 মে'ৰ ভিতৰত আমি ষ্টেক হোল্ডাৰৰ লগত আলোচনা কৰি মাচুলৰ বিষয়টো আমি সমাপন কৰিম বা তাৰ সমাধান আমি তোমালোকক দিম আৰু বাকী যিখিনি কথা আছে হোষ্টেলৰ পৰা আৰম্ভ কৰি আমি বহুত কৈছোঁ ইতিমধ্যে আমাৰ পঞ্জীয়ক মহোদয়ে তোমালোকক কৈছে গতিকে ইয়াত এইখিনি আমাৰ ক'বলগীয়া গতিকে তোমালোকৰ আমি নিৰৱচ্ছিন্নভাৱে চোৱা তোমালোক যোৱা 2 বছৰমানত বিশ্ববিদ্যালয়ৰ চৌহদ ছাত্ৰ-ছাত্ৰীৰ পৰিৱেশ বা শিক্ষাগত অৱস্থা আমি উন্নত কৰিবলৈ যত্ন কৰিছোঁ গতিকে তোমালোকক মই অনুৰোধ জনাইছোঁ এতিয়া MCC সময়ত মাচুলৰ সম্পৰ্কত আমি একো কথা ক'ব নোৱাৰোঁ এই কাৰণেই যে এতিয়া তোমালোকে জানা নহয় মডেল কোড অফ কণ্ডাক্ট চলি আছে আৰু মই গৈছিলোঁ নিৰ্বাচন আয়োগৰ লগত তেওঁলোকে এইটো কথা কৈছে যে এতিয়া বঢ়োৱা কমা কোনো কৰিব নোৱাৰে বেনিফিট দিব নোৱাৰে যিটো আমি 10 মে'ৰ ভিতৰত যেতিয়া শেষ হ'ব আমি কথা দিছোঁ আমি ষ্টেক হোল্ডাৰৰ লগত আলোচনা কৰিম এয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতিক্ৰিয়া আমাৰ সতীৰ্থ সবিতা শৰ্মা আছে ফোন লাইনত সবিতা নিৰ্বাচনী আচৰণবিধিৰ কথা কৈছে উপাচাৰ্যই এই দাবী কিন্তু দীৰ্ঘদিন ধৰি উত্থাপন হৈ আহিছিল এতিয়া হয়তো ছাত্ৰ-ছাত্ৰীসকল ক্ষান্ত হৈছে 10 মে'লৈকে তেওঁলোকে ক্ষমা কৰিব হয়তো নিৰ্বাচনৰ পাছলৈকে তেওঁলোকে অপেক্ষা কৰিব
হয় নিশ্চয়কৈ প্ৰাঞ্জল আচলতে আমি ইতিমধ্যে বাতৰি পৰিৱেশন কৰিছো যে এটাৰ পিছত আনটো প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে হাতত লৈ থাকিব লগা হৈছে আচলতে তেওঁলোকৰ বিভিন্ন দাবীসমূহৰ কাৰণে আৰু আজি যি তেওঁলোকে অৰ্থাৎ যোৱাকালিৰ পৰা তেওঁলোকে আমৰণ অনশনৰ কাৰ্যসূচীত বহিছিল আৰু আজি তেওঁলোকে আমৰণ অনশনৰ কাৰ্যসূচীত আচলতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ সঁহাৰি নাপায় তেওঁলোকে যি স্নাতকোত্তৰ ছাত্ৰ লগতে যি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ আছে সেই ছাত্ৰ সমাজে লগ লাগি আচলতে বিভিন্ন ধৰণৰ তেওঁলোকে শিক্ষাৰ্থীসকলে লগ লাগি টায়াৰ জ্বলাই তেওঁলোকে আজি যি জংগী আন্দোলন তেওঁলোকৰ জংগী যি প্ৰতিবাদ সেই প্ৰতিবাদী কাৰ্যসূচী হাতত লয় আৰু এই প্ৰতিবাদৰ অন্তত আচলতে 10 মেলৈকে যি উপাচাৰ্য আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই তেওঁলোকক আচলতে আশ্বাস দিয়ে 10 মেলৈকে তেওঁলোকক অপেক্ষা কৰিবলৈ ছাত্ৰ ছাত্ৰীয়ে কিছু সময়ৰ কাৰণে কেইদিনমানৰ কাৰণে আচলতে তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী ক্ষান্ত কৰি তেওঁলোকে উপাচাৰ্য যি তেওঁলোকে আলোচনাত মিলিত হ'ম বুলি তেওঁলোকক আশ্বাস দিছে সেই আলোচনালৈ তেওঁলোকে অপেক্ষা কৰিছে। ধন্যবাদ সবিতা এইখিনি তথ্যৰ বাবে। নতুন দিল্লীত বিজেপিৰ কোৰ কমিটিৰ বৈঠক অসম পুডুচেৰীৰ প্ৰাৰ্থী সন্দৰ্ভত অনুষ্ঠিত বিজেপিৰ কোৰ কমিটিৰ গুৰুত্বপূৰ্ণ বৈঠকত এই পৰ্যন্ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, জে.পি. নাড্ডাৰ বাসগৃহত অনুষ্ঠিত হৈছে বৈঠকখন। এই বৈঠকতে চূড়ান্ত হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকা। অসমৰ উপৰি পুডুচেৰীৰ প্ৰাৰ্থীৰ নাম সন্দৰ্ভত বৈঠকত আলোচনা। পশ্চিমবংগ আৰু কেৰালাৰ বাকী থকা প্ৰাৰ্থী সন্দৰ্ভতো বৈঠকত আলোচনা। বিজেপিৰ সভাপতি নীতিন নবীন, গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত আছে বৈঠকত। আজিয়েই চূড়ান্ত হ'ব 90% প্ৰাৰ্থীৰ নাম। কাইলৈ অনুষ্ঠিত হ'ব সংসদীয় বৰ্ডৰ বৈঠক। সংসদীয় বৰ্ডৰ বৈঠকৰ পাছতে কাইলৈ ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকা। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিজ নিজ সমষ্টিত তৎপৰ হৈ পৰিছে ৰাজনৈতিক নেতাসকল। বঙাইগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী গিৰীশ বৰুৱাইও চলাইছে প্ৰচাৰ অভিযান। ঘৰে ঘৰে দোকানে দোকানে গৈ প্ৰাৰ্থীজনে চলাইছে প্ৰচাৰ। পৰিয়ালবাদ ৰাজনীতি উৎখাত কৰি ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰীক বঙাইগাঁৱৰ ৰাইজে প্ৰত্যাখ্যান কৰিব বুলি দাবী কংগ্ৰেছ প্ৰাৰ্থী গিৰীশ বৰুৱাৰ। ইতিমধ্যে কংগ্ৰেছ দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে বঙাইগাঁৱত প্ৰচাৰ কাৰ্য আৰম্ভ হৈছে আৰু নিৰ্বাচন ঘোষণাৰ পিছতে কংগ্ৰেছ দল প্ৰাৰ্থী গিৰীশ বৰুৱাই ইয়াতে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে আৰু দোকানে দোকানে গৈ এইদৰে কংগ্ৰেছ প্ৰাৰ্থীজনে ভোট ভিক্ষা কৰা পৰিলক্ষিত হৈছে। দলে বলে তেওঁলোকে উপস্থিত হৈছে ব্যৱসায়ীসকলৰ গ্ৰাহকসকলৰ কাষত আৰু এইদৰে তেওঁলোকৰ এইবাৰ প্ৰচাৰ কাৰ্য চলাইছে আৰু তেওঁলোকে বিভিন্নজনৰ কাষত যোৱা পৰিলক্ষিত হৈছে। মোৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থীজন আছে আৰু অলপ সহায় কৰিব কি ক'ব আপোনালোকৰ প্ৰচাৰ মানে আপোনালোকে দেখিছে যে আমি ঘৰে ঘৰে গৈ আছো, বুথে বুথে নহয় ঘৰে ঘৰে যিমান দূৰ পাৰো। এতিয়া মই চিপুনচিলাত গৈছিলো, তাৰপাছত হাপাচাৰত গৈছিলো, তাৰ পৰা আহি বঙাইগাঁও চহৰখনত আমি এতিয়া ইয়াৰ পৰা মায়াপুৰীলৈ যোৱাৰ এটা পৰিকল্পনা আছে। যিমান দূৰ পাৰো ৰাইজৰ আশীৰ্বাদ বিচাৰি আছো। কি দেখিছে এইবাৰ? ইয়াত পৰিৱৰ্তন একেবাৰে সকলো ৰাইজে জনসাধাৰণে বিচাৰিছে আৰু বঙাইগাঁৱত নিশ্চিন্ত থাকক, আমি কংগ্ৰেছ দলে জয়যুক্ত হ'ম। ইয়াত আৰু কোনো মানে চিন্তা কৰিব লগা কথা নহয়। কাৰণটো বহুকেইটা আছে। চৰকাৰৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে, সঁচা কথা। আৰু চৰকাৰে যি প্ৰতিশ্ৰুতি দিছে সেইবিলাক কোনোটাই হোৱা নাই। 6 জনগোষ্ঠীৰ এছটি হোৱা নাই। আমাৰ বঙাইগাঁও চহৰৰ উন্নয়নৰ যিবিলাক হ'ব লাগিছিল সেইবিলাকতো নাইহে। তাৰ উপৰঞ্চি ইয়াত বিধায়ক দীপ্তিময়ী চৌধুৰী বাইদেউ আছে, ফণীভূষণ চৌধুৰী বাইদেউ সহধৰ্মিনী। গতিকে তেখেতসকলে যিটো কাম কৰিছে বা উন্নয়নমূলকৰ লগত জড়িত, সেই উন্নয়নমূলক হোৱা নাই। আৰু এজিপি বিজেপি তেওঁলোকৰ সংঘাতটো সেই কথাটো এটা বেলেগ কথা, কিন্তু বাইদেৱে আন্তৰিকতাৰে দল বা ৰাইজৰ হৈ কাম কৰা নাই। মূল কথা হ'ল তাতে। গতিকে তেওঁ 40 বছৰে আমি তেওঁলোকক ভোট দিছো। 40 বছৰে বঙাইগাঁও সমষ্টিৰ বাকী ৰাইজে ভোট দিছে বিনা দ্বিধাই অসম গণ পৰিষদ বুলি বা ফণী চৌধুৰী পৰিয়াল বুলি। আজি কিন্তু ফণী চৌধুৰী ডাঙৰীয়া এতিয়া আৰু সেই তেওঁৰ মানে পৰিয়াল কেন্দ্ৰিক হৈ গৈছে। ইয়াত দীপ্তিময়ী বাইদেউক দিছে প্ৰথমবাৰৰ কাৰণে, এইবাৰ দ্বিতীয়বাৰৰ কাৰণে, উপ নিৰ্বাচনৰ পিছত দ্বিতীয়বাৰৰ কাৰণে আহিছে। কিন্তু ৰাইজে বিচৰা নাই, জবৰদস্তি তেওঁ ৰাইজৰ ওপৰত মানে প্ৰাৰ্থীত্ব প্ৰয়োগ কৰিছে। আনকি জিলা কমিটিয়ে তেওঁলোকৰ প্ৰাৰ্থী প্ৰয়োগ কৰিছে। আপোনালোকে দেখিছে য'ত মানে কেন্দ্ৰীয় কমিটি কৰিব লাগে এই কাৰণে কৰিছে। তেওঁলোকৰ মাজতে দুটা বিভাগ, মানে যুৱ পৰিষদৰ পৰা আৰম্ভ কৰি বেছিভাগ অগপ কৰ্মীয়ে বিচৰা নাই। গতিকে এইটো তেওঁলোকৰ বিদ্ৰোহটো যাতে বেছি আগমা নাবাঢ়ে তাৰ কাৰণে ৰোধ কৰাৰ কাৰণে তেওঁলোকে জিলা কমিটিয়ে ইতিমধ্যে ঘোষণা কৰিছে দীপ্তিময়ী চৌধুৰী বাইদেউক কেণ্ডিডেট বুলি। সাধাৰণতে কেন্দ্ৰীয় কমিটিয়েহে কৰে, মই যিটো বুজি পাওঁ। গতিকে এইটো হ'ল মূল কথা। গতিকে ৰাইজে পৰিৱৰ্তন বিচাৰিছে, পৰিৱৰ্তন হ'ব। কি ইছ্যুলৈ ৰাইজৰ মানে চাওক, আমাৰ কৃষি ভূমিবিলাক এনে পৰি আছে, য'তেবিলাক চাব বঙাইগাঁও
যদিও ইয়াত চহৰ কেন্দ্ৰিক মানে চহৰ এইখিনিহে চহৰ, ওচৰে পাজৰে ঢেৰ খেতি পথাৰ আছে, কোনো পানী যোগান আঁচনি নাই। বঙাইগাঁও চহৰতে ইয়াত চাওক এটা পেচাব লাগিলে ইয়াৰ কোনো ভাল নাই, নালা নৰ্দমাৰ ব্যৱস্থা নাই। বঙাইগাঁৱত পানী যোগান 40 বছৰ হ'ল, তেওঁ MP হ'ল, MLA হ'ল, মন্ত্ৰী হ'ল, কিন্তু পানী যোগান আঁচনি ইয়াত মানে কোনো পানী যোগান কোনো চিষ্টেমত নাই। বঙাইগাঁৱত 100 সমস্যা আছে, গতিকে গোটেই সমস্যাবিলাক আনকি আমি সকলো জাতি জনগোষ্ঠী ভাষা ইয়াত মিলি আছো। এই টাউন হল ইফালে পৰি আছে কিমান দিনৰ পৰা নষ্ট হৈ, আপোনালোকে চাওক এইটো বঙাই চহৰত যিটো এনে আছে কিমান দিনৰ পৰা। এখন 50 জন মানুহ মানে 500 মানুহ লগ লাগি এখন সভা সমিতি কৰিব পৰা বঙাইগাঁৱত এটা ভাল মানে অনুষ্ঠান নাই। এইটো হ'ল মূল গোটেইবিলাক সমস্যা আছে। গতিকে শিক্ষাৰ পৰা স্বাস্থ্যৰ পৰা গোটেইবিলাক সমস্যা আগবঢ়াই নিব লাগিব। ৰাস্তা ঘাটৰ পৰা নালা নৰ্দমা 100 সমস্যা আছে। প্ৰত্যেকটো সমস্যাক আমি নিষ্ঠাহততাৰে আগবঢ়াই নিয়াৰ কাৰণে আমি প্ৰয়াস কৰিম। এয়া আছিল কংগ্ৰেছ প্ৰাৰ্থী গিৰীশ বড়ো, আৰু তেখেতে এইদৰে দোকানে দোকানে গৈ আজি প্ৰচাৰ চলিছে, আৰু এইদৰে আজি আনুষ্ঠানিকভাৱে প্ৰচাৰ কাৰ্য তেওঁলোকে আৰম্ভ কৰিছে, আৰু প্ৰত্যেকজনৰ কাষতে তেওঁলোকে উপস্থিত হৈছে। ৰাইজক আকৰ্ষণ কৰাৰ ব্যাপক প্ৰস্তুতি প্ৰয়াস কৰিছে, আৰু এইদৰে বঙাইগাঁৱত কংগ্ৰেছ দলৰ প্ৰচাৰ চলিছে, আৰু ইয়াৰ বিপৰীতে বিভিন্ন দল বিভিন্ন কৰিছে, কিন্তু কংগ্ৰেছে আনুষ্ঠানিকভাৱে আজি নিৰ্বাচন ঘোষণা কৰাৰ পিছ মুহূৰ্ততেই কিন্তু তেওঁলোকৰ প্ৰচাৰ কাৰ্য আৰম্ভ কৰা পৰিলক্ষিত হৈছে। NIAৰ জালত 7জন বিদেশী নাগৰিক, দিল্লী, লক্ষ্ণৌ আৰু কলকাতাৰ পৰা 7জনক গ্ৰেপ্তাৰ। ম্যানমাৰৰ পৰা অসম, মিজোৰাম হৈ ভাৰতত প্ৰৱেশ কৰিছিল 7জনে। সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ। ইউক্ৰেইনৰ 6 আৰু আমেৰিকাৰ 1জনক গ্ৰেপ্তাৰ। ধৃত 7জনে ম্যানমাৰত সন্ত্ৰাসবাদী প্ৰশিক্ষণ দিয়াৰ অভিযোগ। অবৈধ প্ৰৱেশ, অস্ত্ৰ শস্ত্ৰ আৰু ড্ৰোনৰ প্ৰশিক্ষণত অভিযুক্ত 7জন। ইউৰোপৰ পৰা ড্ৰোন আমদানি কৰাৰ অভিযোগ। ধৃতকেইজনক 11 দিনৰ বাবে NIAৰ জিম্মালৈ প্ৰেৰণ। NIAৰ জালত পৰিছে 7জন বিদেশী নাগৰিক। দিল্লী, লক্ষ্ণৌ আৰু কলকাতাৰ পৰা 7জনক গ্ৰেপ্তাৰ কৰা হৈছে। ম্যানমাৰৰ পৰা অসম, মিজোৰাম হৈ ভাৰতত প্ৰৱেশ কৰিছিল এই 7জনে। সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। ইউক্ৰেইনৰ 6জন আৰু আমেৰিকাৰ 1জনক গ্ৰেপ্তাৰ কৰা হৈছে। এই প্ৰব্লেমটো ম্যানমাৰত যিমান আছে তাতকৈ অলপ কম পৰিমাণে হ'লেও উত্তৰ পূবত কিন্তু আছে, অসমতো আছে। গতিকে ম্যানমাৰৰ পৰিস্থিতি যদি অশান্ত হৈ যায়, তাত যদি বিভিন্ন ট্ৰেইনিং ইনষ্টিটিউট যিবিলাক আগতেও আছিলে কিন্তু এতিয়াও আছে, আগতেও আছে, যে সেইবিলাকত যদি ভালদৰে ম্যানমাৰ গভৰ্ণমেণ্টে কণ্ট্ৰল আনিব নোৱাৰে, নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেনেহ'লে উত্তৰ পূবৰ কাৰণেও আৰু অসমৰ কাৰণেও ই এটা চেলেঞ্জ হৈ পৰিব পাৰে। আৰু এইটো ইতিমধ্যে হৈছেও, নতুনকৈ হয়তো আকৌ নতুন চেলেঞ্জ কিছুমান আহিব পাৰে। যিহেতু আমাৰ ইয়াত থকা বা উত্তৰ পূবত থকা যিসকল জাতি জনগোষ্ঠী, বিশেষকৈ মণিপুৰত যিবিলাক ঘটনা হৈ গ'ল ইতিমধ্যে, গতিকে সেই ঘটনাবোৰৰ পৰা আমি দেখিছোঁ যে এথনিক কমিউনিটিবিলাকৰ মাজত শান্তি এতিয়াও উত্তৰ পূবত হোৱা নাই, বুজাবুজি হোৱা নাই। আৰু ইয়াৰ মূল কাৰণ মই কিন্তু ভাবোঁ যে এইটো উন্নয়নৰ অভাৱ। কাৰণ মানুহৰ হাতত যেতিয়ালৈকে কাম নাথাকে, মই চাকৰি বুলিয়ে কোৱা নাই, কাম নাথাকে, কামৰ পৰিৱেশ নাথাকে, তেতিয়ালৈকে এই ধৰণৰ অশান্তিকৰ পৰিস্থিতি এটা বিৰাজ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা থাকে। গতিকে মই চৰকাৰক তেখেতসকলৰ যি নিৰাপত্তাৰ ব্যৱস্থা আছে তাৰ লগতে সামগ্ৰিক উন্নয়নৰ কাৰণে তেখেতসকলে যথেষ্ট অধিক জোৰ দিয়াটো মই ভাবোঁ যে জৰুৰী। ভুৱা চিম কাৰ্ডক লৈ ৰাজ্যজুৰি CIDৰ চাইবাৰ শাখাৰ অভিযান। পুনৰ CIDৰ চাইবাৰ আৰক্ষীৰ জালত আন 3 অভিযুক্ত। মৰিগাঁও, লাহৰীঘাট, নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কুখ্যাত 3 চাইবাৰ অপৰাধীক। যুৱতী মহিলাসকলক টাৰ্গেট কৰিছিল চাইবাৰ চক্ৰটোৱে। হস্ততাঁত, বয়নশিল্পত প্ৰশিক্ষণ দিয়াৰ প্ৰলোভনেৰে পেন কাৰ্ড, আধাৰ কাৰ্ড সংগ্ৰহ কৰে চক্ৰটোৱে। সেই নথিপত্ৰৰে বিভিন্ন বেংকত চক্ৰটোৱে খোলে বেংক একাউণ্ট। পৰৱৰ্তী সময়ত সেই বেংক একাউণ্টসমূহ চক্ৰটোৱে যোগান ধৰে বিভিন্ন চাইবাৰ অপৰাধীক। চাইবাৰ অপৰাধীয়ে একাউণ্টসমূহত লেনদেন কৰে প্ৰবঞ্চনাৰে সংগ্ৰহ কৰা ধন। ইতিমধ্যে ভুৱা চিম কাৰ্ড প্ৰস্তুত কৰা চক্ৰটোৰ বিৰুদ্ধে CIDৰ চাইবাৰত ৰুজু হৈছে গোচৰ। বিভিন্ন প্ৰান্তত অভিযান চলাই চাইবাৰ আৰক্ষীয়ে চক্ৰটোৰ 5 সদস্যক গ্ৰেপ্তাৰ কৰে। পুনৰ সোমবাৰে নিশা জহিৰুল ইছলাম, মেহদি আলম জিন্নাহ আৰু গালিব ইজাজ আহমেদ জালত পৰে চাইবাৰ আৰক্ষীৰ। বৰ্তমানলৈ ভুৱা চিম প্ৰস্তুত কৰা চক্ৰটোৰ 8 সদস্য আৰক্ষীৰ জালত পৰিছে। লিংক কিছুমান পাইছোঁ আৰু লিংকৰ ওপৰত বেছ কৰি আমি আৰু 3জন মানুহ এৰেষ্ট কৰিছোঁ। তাৰে এজনৰ নাম হৈছে মেহদি আলম জিন্নাহ আৰু এজন গালিব ইজাজ। তাৰপিছত
কালি আমি এজন এৰেষ্ট কৰিছোঁ নগাঁৱৰ পৰা, তেওঁ হৈছে জহিৰুল ইছলাম। মেহেদী আলমে তেওঁক যে ধৰিলোঁ, তেওঁ ক'লে যে তেওঁ চিমখিনি লৈ জহিৰুল ইছলামক দিয়ে, গতিকে জহিৰুল ইছলামে চিমখিনি কি কৰে তেওঁ গম নাপাওঁ বুলি কৈছে। কালি আমি বহুত তদন্ত চলাই অলপ কিছুমান আমি চ'ৰ্চ এংগেজ কৰি কালি জহিৰুল ইছলামক ধৰিলোঁ। এতিয়া আৰু কিছুমান লিংক আছে আৰু কিছুমান মানুহ ধৰিব লগা আছে, আমি ট্ৰাই কৰি আছোঁ তেওঁলোকক ধৰিবলৈ। চিম কাৰ্ডখিনি লৈ কেনেধৰণে কৈছে তেখেতসকলক ফটো কৰে? এইটো মই আগৰ পৰা কৈছিলোঁ যে চিমখিনি লৈ পেলাই তেওঁলোকে ছাপ্লাই কৰি চিম বক্সত ইউজ কৰে বুলি আমি সন্দেহ কৰিছোঁ, যিহেতু চিমখিনি একেলগে উলিয়াই একেলগে চিমখিনি ৰিচাৰ্জ কৰে আৰু একেলগে চিমখিনি ডিএক্টিভেটো হৈছে, যিখিনি চিমৰ ওপৰত বেছ কৰি আমি কেছটো আগবঢ়াই নিছোঁ। গতিকে সেইফালৰ পৰা আমি ভাবিছোঁ যে এইখিনি চিমখিনি চিম বক্সতে ইউজ কৰিছিলে। তেওঁলোকে হেণ্ডলুম টেক্সটাইলত কাম কৰে নেকি? হেণ্ডলুম টেক্সটাইলটো তেওঁলোকে খুলিছে, খুলি পেলাই তেওঁলোকে বিভিন্ন মহিলাৰ পৰা তেওঁলোকে এনৰলমেণ্ট কৰিলে, মহিলাক এনৰলমেণ্ট কৰিলে যিখিনি ডকুমেণ্টছ তেওঁলোকে ল'লে, সেই ডকুমেণ্টছখিনি ইউজ কৰি পেলাই তেওঁলোকে এই মিউল একাউণ্ট আৰু মিউল চিমবিলাক ইছ্যু কৰাতে ইউজ কৰিছিলে। জুবিন ক্ষেত্ৰ পৰিদৰ্শন চৰকাৰে গঠন কৰি দিয়া 11জনীয়া জুবিন ক্ষেত্ৰ নিৰ্মাণ কমিটিৰ বিষয়ববীয়াসকলৰ জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কাম কাজৰ বুজ লয় দলটোৱে। এতিয়াৰে পৰা প্ৰতি সপ্তাহত নিৰ্মাণ কাৰ্যৰ বুজ ল'ব কমিটিয়ে। দলটোত আছে পত্নী গৰিমা গাৰ্গসহ অনুৰাধা শৰ্মা পূজাৰী, প্ৰাঞ্জল শইকীয়া, সুদৰ্শন ঠাকুৰ, বীৰেন সিংহ, পুলক বেনাৰ্জী। ইতিমধ্যে আৰম্ভ হৈছে জুবিন ক্ষেত্ৰৰ চাৰিওকাষে দেৱাল নিৰ্মাণৰ কাম। কিছুদিন পূৰ্বে কেবিনেটে জুবিন ক্ষেত্ৰৰ আনুষ্ঠানিক দায়িত্ব সাংস্কৃতিক পৰিক্ৰমা বিভাগক অৰ্পণ কৰিছে। চৰকাৰে আনুষ্ঠানিকভাৱে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে 10 বিঘা মাটি সাংস্কৃতিক পৰিক্ৰমা বিভাগক আবণ্টন দিছিল। সাংস্কৃতিক পৰিক্ৰমা বিভাগক দায়িত্ব অৰ্পণ কৰাৰ পিছতে আৰম্ভ হৈছে চাৰিওফালৰ দেৱাল নিৰ্মাণৰ কাম। মিউজিয়াম এটা, লগত লাইব্ৰেৰী এটা আৰু এখন মুকলি মঞ্চ, জুবিনৰ মানে যিসকল নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আছে সকলোৱে আহি যাতে তাৰ জুবিনৰ গীত মাত তেওঁলোকে পৰিৱেশন কৰিব পাৰে, বা নিজৰ কিবা এটা গীত তেওঁলোকে বনাইছে, কিবা এটা কবিতা লিখিছে, সকলোৱে যাতে বা নাম প্ৰসংগ কৰিছে, প্ৰাৰ্থনা সকলো যাতে কৰিব পাৰে, সেই কথাবোৰ সোনকালে হ'ব লাগে। আৰু তাতকৈ ডাঙৰ কথা সুৰক্ষিত কৰিবলৈ যে বাউণ্ডেৰী ৱালখনৰ কথা, ইয়াত পানী নোসোমোৱাকৈ ৰাখিব পৰা কথা, এই কথাখিনি আমি বহুদিনৰ পৰা কৈ আছিলোঁ। আচলতে যিখিনি আমি কম্পনেণ্ট দিছোঁ সেইখিনি জেগাই জেগাই বহুৱাই এটা মানে এখন কি বুলি ক'ব, সেইটো প্লেনিং এখন আমাক সকলোকে দেখুৱাওক, ৰাজহুৱা কৰক, সেইটো গোটেই অসমৰ ৰাইজে দেখক, আমি সকলোৱে দেখোঁ, আৰু তাৰপিছত আমি ক'ব পাৰিম যে এইটো দিশে হ'লে ভাল, এইটো দিশে হ'লে ভাল। মুখ্যমন্ত্ৰী গছি কেতিয়াও যাতে নুনুমাই সেই কথাটো কিন্তু বিৰাট মন দিব লাগিব। সেইটো একদম পৰিচালনা সমিতি যিয়ে থাকক, যেনেকৈ থাকক, সেইখিনি চাব লাগিব। আৰু চাকি বন্তি জ্বলোৱা এটা বেলেগ জেগা তেওঁলোকে সিফালে পূব দিশৰ পৰা নিৰ্মাণ কৰিছে। তাৰপিছত এই সকলো খোজকাঢ়িবলৈ জেগাখিনি ঠিক কৰি দিম বুলি কৈছে, পে'মেণ্ট মানে অস্থায়ীভাৱে। তাৰপিছত তেওঁলোকে কৈছে যে সেই মিউজিয়াম, লাইব্ৰেৰী আৰু মঞ্চখন তাত ইয়াত বহিব পাৰে। যদি বহিব পাৰে সেই জেগাখিনি, তেতিয়াহ'লে তেওঁলোকে এটা নক্সা তৈয়াৰ কৰি আমাক সকলোকে দেখুৱাওক, ৰাজহুৱা কৰক সকলোৱে, আৰু যিমান পাৰি সোনকালে নিৰ্মাণ কৰক। এইখিনিতো এনেই কৰা হৈছিল তেতিয়া সেই দিনটোৰ কাৰণে। আজি 6 মাহে এইটো ৰাখিব বুলি আমি কোনেও ভবা নাছিলোঁ আচলতে। আৰু তাত কেতিয়াও প্ৰটেক্টেড হৈ থাকিব নোৱাৰে। আৰু যিমানখিনি সামগ্ৰী আছে সেইখিনি আয়ুক্ত মহোদয়ে কৈছে, উপায়ুক্ত মহোদয়ে, যে সেইখিনি তেওঁলোকে সকলোখিনি ভিডিঅ' কৰি সকলো ৰাইজৰ সন্মুখত মানে খোলাখুলিকৈ এখন লিষ্ট বনাব আৰু সকলো ভিডিঅ' কৰি সকলো দেখুৱাব, আৰু সেইখিনি সুৰক্ষিত স্থানলৈ এতিয়া নিৰ্মাণ কাৰ্য সম্পন্ন হ'বৰ সময়ত সেইখিনি স্থানান্তৰিত কৰি সুৰক্ষিতভাৱে ৰাখিব। আৰু যেতিয়া ইয়াত মিউজিয়াম হ'ব তেতিয়া সকলোখিনি আকৌ তালৈ এইটো হঠাৎ তৎপৰ হোৱা কথা নহয়। যিদিনাৰ পৰা এই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছে সেইদিনাৰ পৰাই দায়িত্বশীলভাৱে গোটেই কামখিনি কৰি থকা হৈছে, আৰু সেইবাবে আজি এই পৰ্যায়লৈকে আহি পাইছে সুন্দৰভাৱে। অন্ত্যেষ্টিক্ৰিয়াৰ যিখিনি স্থান সেইখিনি আপোনালোকে দেখিছে সুন্দৰভাৱে নিৰ্মিত হৈছে, আৰু বাকীখিনি কামো আনুষংগিকভাৱে সম্পন্ন হৈ আছে আৰু হৈ যাব। আৰু ইতিমধ্যে স্থায়ী কৰ্ম হিচাপে প্ৰথম পৰ্যায়ত যিটো চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ কাম সেইটো ইতিমধ্যে আৰম্ভ হৈছে, আৰু সেইটো অতি শীঘ্ৰে সম্পন্ন। সেইটো সম্পূৰ্ণ অস্থায়ী ব্যৱস্থা আছিল, আৰু কেতিয়াবা প্ৰকৃতিৰ সৈতে আমি কিছুমান কথা আমাৰ অসুবিধা হয়, কিন্তু আমি কেতিয়াবা প্ৰকৃতিয়ে সোনকালে বৰষুণ আহিব, কিন্তু আমাৰ সেইটো পৰিকল্পনাত আছিল, আৰু সেইবাবে এই ধৰণৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে কৰা হৈছে। চৰকাৰে এখন যি কমিটি গঠন কৰি দিছিলে, ইয়াত কাম কৰা প্ৰতিটো কাম লোক নিৰ্মাণ বিভাগে সেই কমিটিৰ সন্মুখত প্ৰস্তুত কৰিছে, আৰু পৰৱৰ্তী সময়ত কমিটিয়ে অনুমোদন জনাইছে, আৰু সেই সাপেক্ষে কামবোৰ আগবাঢ়ি গৈছে। আৰু এতিয়াও সেই ধৰণে আমাৰ আমাক যি
চাৰিসীমা দেৱালৰ যি ডিজাইন দেখাইছিলে সেই ডিজাইন কমিটিয়ে এপ্ৰুভ কৰিছে আৰু তাৰ পিছতেই অতি শীঘ্ৰে কাৰণ আপোনাৰ ইয়াত নিবিদা আহ্বান কৰিবলগীয়া হয় সইল টেষ্টিং আছে গোটেই কামবোৰতো থাকে আৰু ইয়াত বিভিন্ন এতিয়া আজি IITৰ পৰাও লোক নিৰ্মাণ বিভাগে মতামত লৈছে পৰামৰ্শ লৈছে ৰাষ্ট্ৰীয় ঘাইপথ গৈছে এইফালে তেওঁলোকৰ লগতো কথা পাতিবলগীয়া হৈছে যিহেতু আমাৰ এই যিটো প্ৰথম পৰ্যায়ৰ কাম চাৰিসীমা দেৱাল নিৰ্মাণটো সেইটো স্থায়ী হ'ব আৰু সেইকাৰণে সেই ধৰণে কৰিছে আপোনালোকো আমাৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা আগবঢ়াওক আমি ভাবো সমগ্ৰ অসমবাসী ৰাইজৰ সহযোগিতা এই গোটেইখিনি মানুহ গোট খুৱাই কামটো সলিড কামটো আগবঢ়াবৰ কাৰণে কিছু সময় লাগিছে ডেফিনেটলি মই নিজেই এই কামটোত মই সিদিনাখনো কৈছোঁ যে কনষ্ট্ৰাকশ্যন আৰম্ভ হোৱাৰ লগে লগে আমি কিন্তু চাবলৈ যাম এতিয়া ভাবিবলৈ বহুত কথাই আছে কিন্তু কামটো হ'ব লাগে ইয়াৰ ডেভেলপমেণ্টটো এইটোত আপোনালোকে চাব গম পাব ইয়াৰ ডেভেলপমেণ্টটো কেইদিনত হয় আমি সুধিছোঁ কেইদিনত হয় কাৰণ টেকনিকেল কথাবিলাক তেওঁলোকে জানে তেওঁলোকে 6টা মাহ মই ইণ্ডিভিজুৱেলি প্ৰাঞ্জল শইকীয়া হিচাপে মই একো ক'ব নোৱাৰোঁ তাত এটা গোটেই কমিটি এটা আছে গোটেই কমিটিতে লগ হৈ পেলাই কথাটো ক'ব লাগিব 6টা মাহ কিয় লাগিলে তাৰ টেকনিকেল প্ৰব্লেম কি আছে আমি যোৱাবাৰ যদিও যথেষ্ট সংখ্যক চিটত আমি প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ এইবাৰ কিন্তু আমি আলোচনা বিলোচনাৰে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ যিটো কথা সেইটো কথা আৰম্ভণিৰে পৰা আমি কৈ আহিছোঁ পোষকতা কৰি আহিছোঁ ভোট বিভাজন ৰোধ কৰিব লাগে আৰু এইবাৰ এইখন যুঁজত ঐক্যবদ্ধভাৱে যুঁজিব লাগে সেইকাৰণে আমি আমাৰ আলোচনা বিলোচনাৰ পাছত আমাৰ ইতিমধ্যে কংগ্ৰেছ দলৰ লগত আলোচনা সম্পূৰ্ণ হোৱাৰ পাছত 10টা চিটত ইতিমধ্যে আমি সহমতত উপনীত হৈছোঁ 10টা চিট ইতিমধ্যে চূড়ান্ত হৈছে আমাৰ দলক ইতিমধ্যে এই 10টা চিট আমি খেলাৰ সিদ্ধান্ত হৈছে তাৰ উপৰিও আৰু 2এটা চিটত আলোচনা চলি আছে 2এটা চিটত পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আলোচনা আৰু 2এটা চিটত বন্ধুত্বমূলকভাৱেও প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আমি ইতিমধ্যে কথা বতৰা চলাই আছোঁ কিন্তু আজি আমি আমাৰ 10টা যি সমষ্টি এই সমষ্টি আপোনালোকে সকলোৱে জানে যে সমষ্টিসমূহ আপোনালোকক ক'ব খুজিছোঁ যিকেইটা আপোনালোকে ইতিমধ্যে গম পাইছে তথাপিও আমি কৈ দিব খুজিছোঁ আমি যি 10টা সমষ্টি প্ৰথম পৰ্যায়ত আমাৰ সিদ্ধান্ত চূড়ান্ত হৈছে সেইকেইটা সমষ্টি হ'ল শদিয়া বিধানসভা সমষ্টি ডিব্ৰুগড় খোৱাং বৰহমপুৰ মৰিগাঁও বিন্নাকান্দি পলাশবাৰী বজালি সৰুপথাৰ আৰু গুৱাহাটী কেন্দ্ৰীয় এই 10টা বিধানসভা সমষ্টি এতিয়া এই 10টা বিধানসভা সমষ্টিত যিসকল প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তেখেতসকলৰ নাম মই আপোনালোকৰ আগত ব্যক্ত কৰিব খুজিছোঁ প্ৰথমে খোৱাং বিধানসভা সমষ্টি দলৰ সভাপতি মই লুৰিণজ্যোতি গগৈ মই প্ৰতিদ্বন্দ্বিতা কৰিম বৰহমপুৰত আমাৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব মৰিগাঁৱত বাণী দাস ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব পলাশবাৰী পংকজ লোচন গোস্বামী বজালি দিলীপ বৰুৱা সৰুপথাৰ জীৱন চুতীয়া ডিব্ৰুগড় মৈনাক পাত্ৰ বিন্নাকান্দি ৰেজাউল কৰিম চৌধুৰী এই 8টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম আমি ঘোষণা কৰিলোঁ 2টা সমষ্টি এটা শদিয়া আৰু এটা গুৱাহাটী কেন্দ্ৰীয় এই 2টা আজি আমি ঘোষণা কৰা নাই এতিয়া শদিয়া সমষ্টি সম্পৰ্কত আমাৰ দলৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই আপোনালোকক ক'ব খোৱাং লুৰিণজ্যোতি গগৈ বৰহমপুৰ ৰাজেন গোহাঁই মৰিগাঁও বাণী দাস পলাশবাৰী পংকজ লোচন গোস্বামী বজালি দিলীপ বৰুৱা সৰুপথাৰ জীৱন চুতীয়া ডিব্ৰুগড় মৈনাক পাত্ৰ বিন্নাকান্তি ৰেজাউল কৰিম চৌধুৰী আমি 2টা সমষ্টি আজি প্ৰাৰ্থী ঘোষণা কৰা নাই এটা গুৱাহাটী কেন্দ্ৰীয় আৰু এটা শদিয়া এতিয়া মই শদিয়া সমষ্টি সম্পৰ্কীয় কথা এটা আপোনালোকৰ আগত অৱগত কৰিব খুজিছোঁ আমি যোৱাকালি আমাৰ দলৰ
আমাৰ ৰাজনৈতিক পৰিক্ৰমা সমিতি আৰু কৰ্ণধাৰ সমিতিৰ আমাৰ বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকত ৰাজনৈতিক পৰিক্ৰমা সমিতি আৰু কৰ্ণধাৰ সমিতিয়ে বহুত যথেষ্ট আলোচনা বিলোচনাৰ অন্তত আমাৰ দলৰ যিহেতু প্ৰথম পৰ্যায়ত 10 গৰাকী চূড়ান্ত হৈছে আৰু আমাৰ দলটোৰ যিহেতু সভাপতি, কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদক গোটেই কেইগৰাকীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ চিন্তা চৰ্চা কৰিছে, সেইকাৰণে ৰাজনৈতিক পৰিক্ৰমা সমিতি আৰু কৰ্ণধাৰ সমিতিয়ে পৰামৰ্শ আগবঢ়াইছে যে নিৰ্বাচন পৰিচালনা, প্ৰচাৰ কাৰ্য এইবোৰ সকলো চোৱা চিতা কৰিবৰ কাৰণে লগতে এটা পৰ্যায়ত 13টা দিনত প্ৰচাৰ কাৰ্য, 13টা দিনৰ ভিতৰত সকলো ধৰণৰ কাম কাজ সম্পূৰ্ণ কৰিবৰ কাৰণে সকলোৱে যিহেতু লাগিব আৰু এটা পৰ্যায়ত যিহেতু নিৰ্বাচন হ'ব, গতিকে তিনিওজনৰ ভিতৰত এগৰাকী সভাপতি, কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদকৰ যিকোনো এজনক এই গোটেই বিষয়টো পুনৰ বিবেচনা কৰিবৰ কাৰণে, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নকৰা গোটেই বিষয়টো পুনৰ বিবেচনা কৰিবৰ কাৰণে পৰামৰ্শ আগবঢ়াইছে। আৰু তাৰ ভিত্তিত আজি সেইকাৰণে শদিয়া সমষ্টিৰ নাম ঘোষণা কৰা নাই। এয়া আছিল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা। 8টা সমষ্টিৰ প্ৰাৰ্থী তালিকা তেওঁলোকে ঘোষণা কৰিছে। সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।